হেল্ল' ফ্ৰেণ্ডছ, আজি মই এইয়া পনীৰ ভুৰ্জি বনালোঁ। গতিকে এই ৰেচিপিটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম বুলি লৈছোঁ। অতি টেষ্টি হৈছে, বিৰাটেই ভাল লগা হৈছে, খাবলৈকে সোৱাদ লগা হৈছে। আহক মই কিদৰে ৰেচিপিটো বনাইছোঁ সেইটো আপোনালোকক দেখুৱাই দিওঁহি। আহক এতিয়া মই কিদৰে পনীৰ ভুৰ্জি বনাওঁ সেইটো মই দেখুৱাই দিওঁ। এতিয়া এটা কেৰাহী বহাই দিছোঁ আৰু গৰম হ'বলৈকে দিছোঁ। আৰু ইয়াতে মই 3 চামুচমান তেল দি দিলোঁ। ৰিফাইন তেল দিছোঁ মই। এইখিনি অলপ গৰম হোৱাৰ পাছতে জিৰা এচামুচ দিছোঁ। এতিয়া কেঁচা জলকীয়া 2টা দিছোঁ। এইখিনি অলপ ভাজি ল'ব লাগিব। এতিয়া ইয়াতে মই 2টা পিঁয়াজ সৰু সৰুকৈ কাটি লৈছিলোঁ, মিডিয়াম চাইজৰ, সেইখিনি দিছোঁ। দি এইখিনি অলপমান ভাজিব লাগিব। এইখিনি এইদৰে অলপ মই ভাজি ল'লোঁ। এতিয়া ইয়াতে মই আদা নহৰুৰ পেষ্ট এচামুচ দি দিছোঁ। সৰু মিডিয়াম চাইজৰ কেপচিকাম এটা কাটি দিলোঁ, সৰু সৰুকৈ কাটি দিব। এইখিনি অলপ মই ভাজি কোমলিব দিব লাগিব। এইখিনি অলপ সময় মোৰ ভাজা হৈ গৈছে। আৰু এতিয়া আপোনালোকে ইয়াতে হালধি আধা চামুচ, জিৰাৰ গুড়া আধা চামুচ, ধনিয়াৰ গুড়া এচামুচ, আৰু ৰঙা জলকীয়াৰ গুড়া কাশ্মীৰী সেইটো দি দিলোঁ। এইখিনি এতিয়া অলপ সময় ভাজিব লাগিব। ইয়াতে 2টা কাটি থোৱা বিলাহী মই দি দিলোঁ। এইখিনি এইদৰে অলপ সময় ভাজিব লাগিব। ইয়াতে এতিয়া মই নিমখ দি দিম, তেতিয়া বিলাহীখিনি সোনকালে সিজি যাব। আন্দাজ মতে আপোনালোকে নিমখ দি দিব। এইখিনি এতিয়া অলপ সময় মিডিয়াম জুইত ভাজিব লাগিব। এইখিনি মোৰ এতিয়া বহুখিনি ভজা হ'ল। ইয়াতে এতিয়া এচামুচ মাখন দি দিব। মাখন দিবলৈ নাপাহৰিব, মাখন দিলে ইয়াৰে টেষ্টটো একেবাৰে বদলি যায়। এইখিনি অলপ সময় এইদৰে ভাজি ল'ব লাগিব। এইখিনি মোৰ অলপ সময় মাখন দিয়াৰ পাছত ভাজি ল'লোঁ। আৰু ইয়াতে এতিয়া আপোনালোকে 1 কাপতকৈ কম, আধা কাপতকৈ অলপ বেছি পানী দি দিব। দি এইখিনি প্ৰায় 3-4 মিনিটমান সময় মিডিয়াম জুইত সিজাই ল'ব। এতিয়া মই 4 মিনিটমান সময় ভাজি ল'লোঁ। আৰু এই পনীৰখিনি মই গ্ৰেট কৰি লৈছিলোঁ। এইদৰে আপোনালোকে কৰি ল'ব, বা হাতেদি গুড়া কৰি ল'লেও হয়। মই এখন ৰুকনি ভালদৰে এইদৰে অলপ দীঘল দীঘলকৈ ৰুকি লৈছিলোঁ। এইখিনি এতিয়া ভালদৰে মিক্স কৰি দিব লাগিব। কচুৰি মেথি মই এচামুচ লৈছিলোঁ, এইখিনি মই ইয়াতে দি দিছোঁ। গৰম মছলা পাউডাৰ এচামুচ দিছোঁ। দি এইখিনি মই অলপ সময় লৰাই থাকিম। একেবাৰে মিডিয়াম জুইত এইখিনি ভাজিব লাগিব। এইখিনি মোৰ ভজা হৈছে। মই ইয়াত বেছি পানী দিয়া নাই, শুকান কৰি লৈছোঁ, তেতিয়াহ'লে ৰুটিৰ লগত খাবলৈকে ভাল হয়। আৰু এতিয়া ইয়াতে মই কেঁচা ধনিয়াৰ পাত ইয়াতে দি দিছোঁ। এইদৰে এইখিনি মই 2 মিনিটমান সময় ভাজি ল'ম।
মোৰ ভজা হৈ গ'ল এইখিনি। এতিয়া মই এটা পাত্ৰত উলিয়াই লওঁ। এয়া মই আপোনালোকৰ ওচৰত পনীৰ ভুৰ্জি বনাই দেখুৱালোঁ। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব ৰেচিপিটো। আপোনালোকেও এইদৰে বনাই চাব।